মাত্ৰ 10 পৰা 15 ছেকেণ্ডৰ ভিতৰত আপুনি বিনা তেলত ৰুটি বনাই একদম ফ্ৰাই কৰি ল'ব পাৰিব এটা মেচিনৰ সহযোগত ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব এয়া চাওক এটা মেচিনত দিয়া হৈ আছে আঠা আৰু এইখিনি কিছু সময় পিছত দিয়া হ'ব আৰু এটা মেচিন তেনেকুৱা সোমাই দিব আৰু এনেকুৱা সোমাই দিয়াৰ পিছত কিছু সময় পিছত আপোনালোকে দেখা পাব এয়া চাওক এইখিনি সৰু সৰু গুটি হৈ ওলাই আহিছে তাৰ পিছত ইয়াত চাওক আপোনালোকে ৰুটি বনি এফালে ফ্ৰাই হৈ গৈছে বিনা তেলত এটা মেচিনৰ সহযোগত কোম্পানীটোৰ নাম হৈছে SK ইণ্ডাষ্ট্ৰিজ আৰু লোকেশ্যন হৈছে ৰাজস্থান বিলৱাৰা আপোনালোকে যদি অৰ্ডাৰ কৰিব বিচাৰে ৰাজস্থান বিলৱাৰা কোম্পানীৰ নাম হৈছে SK ইণ্ডাষ্ট্ৰি তাৰ পৰা আপোনালোকে ক্ৰয় কৰিব পাৰে সম্পূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখা পাব এয়া চাওক বৰ্তমান ইলেক্ট্ৰনিক কানেক্ট দিয়া হৈছে বা বিদ্যুৎ কানেকশ্যন দিয়া হৈছে তাৰ পিছত চাওক এই মেচিনটোত দিয়া হৈ আছে এয়া চাওক আঠা দিয়া হৈ আছে এই মেচিনটোক আৰু আঠা দিয়া হৈ আছে এয়া চাওক মেচিনটো কেনেকৈ স্পীডত চলি আছে কিছু সময় পিছত আৰু এটা কেৰি বা বেগ আঠা দিয়া হৈ আছে আপোনালোকে চাওক আৰু এটা বেগ আঠা দিয়া হৈছে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব যদি সম্পূৰ্ণ ভিডিঅ'টো চাই আপোনালোকে বিনা সময় লছ কৰি বা লোকচান কৰি আপোনালোকে আঠা বনাব পাৰিব 10 পৰা 15 ছেকেণ্ডৰ ভিতৰত ইয়াত কিছু সময় পিছত দিয়া হ'ব পানী নিমখ দিয়া হৈছে আৰু নিমখ দিয়াৰ পিছত ইয়াত কিছু সময় পিছত আকৌ পানী দিয়া হ'ব পানী দিয়াটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়া চাওক এগৰাকী ব্যক্তিয়ে ইয়াতে কাম কৰি আছে সেই মেচিনটোত আৰু সেইটোৰ ওজন 10 কেজিলৈকে সেইটো ওজন উঠাব পাৰিব ইয়াত কিছু সময় পিছতে দিয়া হৈ আছে পানী ইয়া চাওক পানী দিয়াৰ পিছত এইখিনি এনেকুৱা আকৃতিৰ হৈ গৈছে কিছু সময় পিছত ইয়া চাওক আপোনালোকে এইখিনি দেখাত এনেকুৱা আকৃতিৰ হৈ গৈছে তাৰ পিছতে এইখিনি এটা মেচিনত দিয়া হ'ব এই মেচিনটোত দিয়া হৈ আছে ইয়া চাওক আপোনালোকে মেচিনটোত দিয়া হৈ আছে এগৰাকী ব্যক্তি হাতত গ্লভছ লগাইছে আৰু গ্লভছ লগাই এইটো মেচিনত দি আছে মেচিনত দিয়াৰ পিছত এফালে চাওক আপোনালোকে সৰু সৰু গুটি ইফালে ওলাই আহি আছে আন এটা মেচিনেৰে ওলাই আহি আছে এইখিনি আপোনালোকে চাব পাৰে এই মেচিনটোৰ ওপৰত দিয়া হৈছিল আৰু মেচিনটোৰ তলফালে ওলাই আহি আছে এই যিখিনি আমি ৰুটি বনাওঁ ৰুটিৰ যিখিনি সৰু আমি গুটি বনাওঁ সেই গুটি নিচিনা আৰু আপোনালোকে চাব পাৰে ইয়াৰ পিছতে আৰু এটা মেচিনত চুইচ দিয়া হৈ আছে আৰু মেচিনটো চুইচ দিয়াৰ পিছত সেইটোত এইখিনি সোমাই দিয়া হৈছে আৰু সেইটোৰ পৰা কেনেকৈ উলিয়াই আপোনালোকে দেখিব পাৰিব ইয়া চাওক আপোনালোকে কেনেকৈ উলিয়াই আছে এয়া আপোনালোকে দেখিব পাৰিছে ৰুটি একদম কমপ্লিট বনি আহি গৈছে যদি আপোনালোকে এনে ধৰণৰ মেচিন অৰ্ডাৰ কৰিব বিচাৰে আপোনালোকে স্ক্ৰিনত দিয়া কন্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে স্ক্ৰিনত দিয়া কন্টেক্ট নম্বৰত যদি যোগাযোগ কৰে আপুনি এনে ধৰণৰ মেচিন আনি আপোনালোকৰ হোটেল চলাব পাৰে আপুনি ৰেষ্টুৰেণ্টত আপুনি ৰুটি বনাব পাৰে মানে পৰঠা বা ৰুটি আপুনি বনাব পাৰে একদম কম সময় খৰচ কৰি মানুহো বেছি নালাগে এজন মানুহে এই মেচিনটো চলাব পাৰে এবাৰে আপোনালোকে নিশ্চয় দেখিব পাৰিছে এয়া চাওক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে নিশ্চয় আপোনালোকে দেখিব পাৰিছে ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ পিছত যদি আপুনি ভাল পাইছে এই মেচিনটো আপুনি স্ক্ৰিনত দিয়া কন্টেক্ট নম্বৰত এটা ফোন কৰক যে দাদা মোৰ এই মেচিনটো লাগে মেচিনটো আপুনি ল'ব পাৰিব একেবাৰে কম টকাত আপুনি মেচিনটো কিনি আনি আপুনি এটা ব্যৱসায় কৰিব পাৰিব আপুনি এটা ভাল ব্যৱসায় কৰি ভাল উপাৰ্জন কৰিব পাৰিব এই মেচিনটোৰ সহযোগত বা মেচিনটোৰ দ্বাৰা এয়া চাওক কেনেকৈ বনি আহিছে আৰু এই দেখাত মানে একদম বঢ়িয়া লাগি আছে এয়া চাওক দেখাত একদম মস্ত ফান্টাষ্টিক লাগি আছে নিশ্চয় আপোনালোকে দেখি যদি আপোনালোকে ভাবি আছে এইটো কিনিব বা ক্ৰয় কৰিব আপোনালোকে কিনিব পাৰে ক্ৰয় কৰিব পাৰে স্ক্ৰিনত কন্টেক্ট নম্বৰত দিয়া আছে বা ডেছক্ৰিপশ্যনত দিয়া আছে টাইটেলত দিয়া আছে আপোনালোকে ইত্যাদি আপোনালোকে কিনিব পাৰিব যদি আপুনি ভাবি আছে এনে ধৰণৰ এটা মেচিন কিনিব বা মেচিন ক্ৰয় কৰিব তেনেহ'লে দেৰিকৈ হয় স্ক্ৰিনত দিয়া কন্টেক্ট নম্বৰত ফোন কৰক আৰু এনেকুৱা এটা ৰুটি বনোৱাৰ লগতে ৰুটি একদম বনোৱাৰ এটা মেচিন ক্ৰয় কৰক ধন্যবাদ